পইচা দি মানুহে বজাৰৰ বস্তু কিনে। হেল্ল' অসমবাসী ৰাইজ, গৰমটো দেখোন বাঢ়ি বাঢ়ি গৈ আছে দিনক দিনে। কি কৰিবি ভাই, উপায় নাইকিয়া হৈ যায়। তাকে ছাৰ, গৰমত লাগে আজি মৰো মৰো। সেইবোৰ বাদ দি বলক ছাৰ ক্লাছটোকে আৰম্ভ কৰো। কৰো দে প্ৰথম কি আছে? প্ৰথম আছে ছাৰ আজি আমাৰ অসমৰ বোৱাৰীসকলৰ ওপৰত লিখা দুটামান গীত গাব লাগে বোলে। কোনে এইটো কমেণ্ট কৰাটো এনেকুৱা প্ৰশ্ন সোধে? অসমৰ বোৱাৰীসকলৰ ওপৰত লিখা গীতহে শুনে সি। একো নাই ছাৰ, আমি গান গাম। লিখি আনিছ মানে? মিহি মিহিকে দুটি ছাৰ। তেনে শুনো আকৌ। এইয়া আজি আমি এতিয়া শুনিব লৈছো অসমৰ বোৱাৰীসকলৰ ওপৰত লিখা কেইটামান দুটা গীত। সাধাৰণতে ছাৰ অসমৰ বোৱাৰীসকলে বিভিন্ন ধৰণৰ বিভিন্ন কাম কৰি ভাল পায়। আজিকালি কিছুমানে নতুনকে মিনি ব্লগ বনাব ধৰিছে, ইনষ্টাগ্ৰামত ৰিলছ দিছে, ফটো আপলোড কৰিছে, মুঠতে ছচিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ হ'ব বিচাৰিছে। তো তাৰ ওপৰত এটা গীত লিখিছো। আৰু কিছুমানে ভাল ভাল কাম কৰিছে, চাকৰি কৰিছে, জব কৰিছে। কিছুমানে আকৌ সেইবোৰ একো নকৰি পৰকীয়া প্ৰেমত লিপ্ত হৈ ডেকা ল'ৰালে পলাই গৈছে। আৰু ওপৰত লিখি আনিছো ছাৰ এটা। কি কম এতিয়া মই? ক'ব ছাৰ একো, গানকেইটা প্ৰথমতে শুনি লওক। গাইজ ৰেডি হওক, এয়া আৰম্ভ। হেল্ল' গাইজ, স্বাগতম জনালো আজিৰ ভিডিঅ'লে। হেল্ল' গাইজ, ইউটিউব আৰু ফেচবুকত ভিডিঅ' চাবলে। হেল্ল' গাইজ, স্বাগতম জনালো আজিৰ ভিডিঅ'লে। হেল্ল' গাইজ, ইউটিউব আৰু ফেচবুকত ভিডিঅ' চাবলে। ঐ ফুৰিবলে গৈছো, খানা আমি খাইছো, ফটো মই মাৰিছো, তাৰপিছত আপলোড কৰিছো। হেল্ল' গাইজ, ৰিকুৱেষ্ট কৰিছো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলে। ঐ ৰাতিপুৱা উঠিছো, চাহ মই খাইছো, কাম বন কৰিছো, ভাতো বনাইছো, তাৰপিছত খাইছো, ভিডিঅ'ও কৰিছো, আপলোডো কৰিছো। হেল্ল' গাইজ, স্বাগতম জনালো আজিৰ মিনি ব্লগলে। হেল্ল' গাইজ, স্বাগতম জনালো আজিৰ মিনি ব্লগলে। কি কম। ছাৰ জাষ্ট এটা কৰিলো গাইজ, কেনেকুৱা হৈছে ক'ব দে গানটো। গাইজ কৈ দিব, গানটোত গোটেই ছচিয়েল মিডিয়াৰ কাহিনীটো ফুটি উঠিছে নে তাকো ক'ব। হয়, আজি দৈনন্দিন জীৱনৰ কৰ্মবিলাক ভিডিঅ' আকাৰত, ফটো আকাৰত ছচিয়েল মিডিয়াত আপলোড কৰি তাৰ পৰা ইনকাম কৰিছে বহু মহিলাই। তো এয়া আছিল অসমৰ বোৱাৰীসকলৰ ওপৰত লিখা এটা গীত, যিটো বহুত বেছি বৰ্তমান জনপ্ৰিয়, পপুলাৰ, ট্ৰেণ্ডিং। ৰাইট, এয়া আজিৰ ফেচবুক হৈছে টকা উপাৰ্জনৰ অন্য এক আহিলা। ভাল হৈছে। তাৰপিছত দ্বিতীয় গানটো আমি শুনিম। হয় ছাৰ, লগতে আমি আৰু এটা কথা উল্লেখ কৰিছিলো, আজি অসমৰ বহু বোৱাৰীয়ে কৰ্ম কৰিছে, ব্যৱসায় কৰিছে, চাকৰি কৰিছে, বিভিন্ন ধৰণৰ টকা উপাৰ্জন কৰিছে। সেইবোৰৰ ওপৰত বাৰু গান লিখা নাই, কিন্তু সেইবোৰক বাদ দি তেনেকুৱা একো কাম নকৰি কিছুমান বহু মহিলাই পৰকীয়া প্ৰেমত লিপ্ত হৈ ডেকা ল'ৰালে পলাই গৈছে। তাৰ ওপৰত এটি কাহিনী আকাৰে লিখা গীত এয়া আপোনালোকলৈ আগবঢ়ালো। ৰাইজ শুনক। শুনক। গুণাধৰ পত্নীয়ে বেলেগলে পলাই গ'ল, গুণাধৰ এতিয়া লাহে লাহে পাগল হ'ল। ঐ প্ৰথম অৱস্থাত ফেচবুকতে প্ৰেম আৰম্ভ হ'ল, লাহে লাহে কথা বতৰা চলি গ'ল। এতিয়া কি হ'ব কোনেনো ক'ব, গুণে ধৈ নিয়াই জানো সঁচাকে পাব। এতিয়া কি হ'ব কোনেনো ক'ব,
গুণে ধনিয়াই জানো সঁচাকে পাব প্ৰেমে নামানে বাধা বিঘিনি সেইটোৱে হ'ব প্ৰেমে নামানে বাধা বিঘিনি সেইটোৱে ক'ব এই গান ভয়ংকৰ এই গান সঁচাই ভয়ংকৰ এই গান সঁচাই 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 ভয়ংকৰ সঁচাই ভয়ংকৰ নে ছাৰ আমাৰ ৰাইজে ক'ব সঁচাই ভয়ংকৰ হয় নে নহয় গাইজ কমেণ্ট এটা কৰি দিয়ক গানটো কেনেকুৱা লাগিছে আৰু গানটো ভয়ংকৰ হয় নে নহয় কিছুমান ঘটনাৰ লগত এই গানটো মিলিছে নে মিলা নাই মাত্ৰ এটা কমেণ্ট লাগে আৰু এনেকুৱা ধৰণৰ গান যদি আপোনালোকে শুনিব বিচাৰে তাৰ ওপৰতো কমেণ্ট লাগে গাইজ খেচাক খেচাক খেচাককে মাৰি দিয়ক মইতো কমেণ্ট কৰিলেহে গম পাম আমি এয়া আছিল অসমৰ বোৱাৰীৰ ওপৰত লিখা দুটা গীত আপোনালোকৰ ডিমাণ্ড আমি সম্পূৰ্ণ কৰিলো এতিয়া যাওঁ অন্য প্ৰশ্নৰ মাজলৈ অন্য প্ৰশ্নটো আছিল এজনে সুধিছে আমাৰ পৃথিৱীখনৰ ওপৰত কিবা এটা কওক হয় নেকি ছাৰ পৃথিৱী প্ৰতিকাৰে পি দন্তীয়া থত দিশা থি ৱব্ব দিশা ই পৃথিৱী যেটো সম্পূৰ্ণ ভুল হৈছে প্ৰতিকাৰে পি দন্তীয়া থত দিশা থি ৱব্ব দিশা ই দিস ইজ ৰিয়েল পৃথিৱী গোল আমাৰ পৃথিৱী 10 টকাত এটা আইচক্ৰীম পায় 10 টকা দি সবাই কিনি খায় আৰু বন্ধুসকল এয়াই হৈছে পৃথিৱী কোনোবাই বিজনেছ কৰি পইচা গোটায় কোনোবাই চাকৰি কৰি পইচা গোটায় কোনোবাই হাজিৰা ঠিকা কৰি পইচা গোটায় কোনোবাই অন্য কৰ্ম কৰি পইচা গোটায় আৰু সেই পইচাৰে জীৱন কটায় এয়াই হৈছে পৃথিৱী কোনোবাই পকী ঘৰত থাকে কোনোবাই কেঁচা ঘৰত থাকে কোনোবাই ডাঙৰ ডাঙৰ অট্টালিকাত থাকে কোনোবাই আকৌ ফুটপাথতে শুই থাকে কোনোবাই ভাত খাই আছে কোনোবাই ফলমূল খাই আছে কোনোবাই খোজকাঢ়ি আছে কোনোবাই পঢ়ি আছে কোনোবাই দৌৰ মাৰি আছে কোনোবাই গাড়ী চলাই আছে আপোনালোকে আমাক প্ৰশ্ন সুধি আছে আমি উত্তৰ দি আছো আমি বৰ্তমান আছো স্কুলত এয়াই হৈছে পৃথিৱী ৰিয়েলি এয়াই হৈছে পৃথিৱী সঁচাকে দেই পৃথিৱী কি বস্তু ন কেতিয়াবা ভাবো আমি পৃথিৱীত আছো আমুক কৰিছো তামুক কৰিছো কি ৰে এখন অন্য গ্ৰহ আছে মানুহ আছে গৰু আছে বেলেগত কি আছে ঠিক নাই ভাবি চাবচোন কেতিয়াবা কমজোৰ মানুহে কিন্তু নাভাবিব গাইছ ভাবি ভাবি পাগল হৈ যাব খেনেক ঠিক কৈছ দে এনেকুৱা ধৰণৰ আৰু প্ৰশ্ন সুধিব এই মহাপণ্ডিত কিজন আছে উত্তৰ দিবলৈ তো আজিলে প্ৰশ্নৰ শিতান সামৰণি পৰিছে মানে ক্লাছো সামৰণি পৰিব চলো অ ছাৰ চলো